আমাৰ মীন পালক সকলে এই সময়ছোৱাত যথেষ্ট তেওঁলোকৰ কৰণীয় থাকে। সাধাৰণতে আমাৰ মীন পালকসকলে বহাগ মাহত প্ৰায় এপ্ৰিল মাহৰ সময়ত তেওঁলোকৰ মীন পুখুৰীসমূহত নতুনকৈ মীন পোনা মেলা দেখা যায়। গতিকে নতুনকৈ মীন পোনা মেলাৰ আগতে অৰ্থাৎ যদি আমি এপ্ৰিল মাহত ধৰি লওঁ যে তেওঁলোকে মীন পোনা মেলে, গতিকে এই মাৰ্চ মাহ বা ফেব্ৰুৱাৰী মাহৰ যিখিনি সময়, এই সময়খিনি যথেষ্ট গুৰুত্বপূৰ্ণ তেওঁলোকৰ কাৰণে। কাৰণ তেওঁলোকে তেওঁলোকৰ পুখুৰীসমূহত মীন পোনা মেলাৰ আগতে তেওঁলোকৰ কৰিবলগীয়া যথেষ্টখিনি কাম থাকে আৰু এই সময়ছোৱাত তেওঁলোকে সেই কামখিনি বা কাৰ্যখিনি তেওঁলোকে কৰি শেষ কৰিব লাগে। আৰু এই কাৰ্যখিনি নকৰাকৈ যদি তেওঁলোকে পোনছাতে মীন পোনা মেলি দিয়ে তেওঁলোকৰ পুখুৰীত বহাগ মাহত বা এপ্ৰিল মাহত যদি আমি কওঁ অসমীয়াৰ বহাগ মাহত, তেতিয়া কিন্তু তেওঁলোকে আশানুৰূপভাৱে উৎপাদন নাপাবও পাৰে। সেয়েহে যিসকল মীন পালকে বিজ্ঞানসন্মতভাৱে মীন পালন কৰি আছে বা কৰিম বুলি ভাবিছে, গতিকে বছৰৰ এই সময়খিনিত তেওঁলোকে পুখুৰীটো প্ৰস্তুত কৰি লোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ। সাধাৰণতে যিসকল মীন পালকে নতুনকৈ মীন পোনা পালন কৰিম বুলি বা মীন পালন কৰিম বুলি পুখুৰী খান্দিছে, তেওঁলোকৰ ক্ষেত্ৰত আমি ভাবি লওঁ যে তেওঁলোকৰ পুখুৰীত মাছ নাই, পুৰণা মাছ নাই বা হয়তো ইতিমধ্যে পানীও তেওঁলোকে ভৰোৱা নাই। গতিকে তেওঁলোকৰ ক্ষেত্ৰত অকণমান যিখিনি ব্যৱস্থাপনা আছে সেই ব্যৱস্থাখিনি গ্ৰহণ কৰাৰ ক্ষেত্ৰত আমি কিছু বেলেগ এটা পদ্ধতি আমি অলপ অৱলম্বন কৰোঁ। বৰ বিশেষ তাৰতম্য নাই, কিন্তু অৱলম্বনৰ ক্ষেত্ৰত কিছু সামান্য আমি সাল সলনি কৰি লওঁ, সেইখিনি মই আপোনালোকক নিশ্চয় জনাম। আৰু যিসকলে ইতিমধ্যে মীন পালন কৰি আছে আৰু আমি গম পাওঁ যে তেওঁলোকৰ পুখুৰীত ইতিমধ্যে হয়তো কিছু সংখ্যক মাছ আছে, গতিকে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু আমি কিছু সাৱধানতা বা কিছু অলপ বেলেগ পদক্ষেপ লোৱাটো আমি দেখা যায়। কিন্তু মীন পালনৰ মূল নীতিটো দুয়োটা ক্ষেত্ৰত একেই থাকে, খালি যিহেতু ইতিমধ্যে তেওঁলোকৰ পুখুৰীত মাছ আছে সেই ক্ষেত্ৰত আমি কিছু অতিৰিক্ত সাৱধানতা আমি লওঁ। গতিকে সেইটোৱে সাধাৰণ আমাৰ এটা পাৰ্থক্য, কিন্তু বৰ বিশেষ মূল নীতিত কিন্তু বিশেষ পাৰ্থক্য নাথাকে। এতিয়া কথাটো এনেকুৱা যে প্ৰথম কথাটো মই এইখিনিতে আপোনালোকক বা আমাৰ মীন পালকসকলক জনাব খোজোঁ যে আমাৰ মীন পালকসকলে বা অসম বা উত্তৰ পূৰ্বাঞ্চলৰ মীন পালকসকলৰ এটা ডাঙৰ আমি যদি কওঁ যে এটা ডাঙৰ চেলেঞ্জ বা আমি যদি কওঁ যে প্ৰত্যাহ্বান হৈছে যে আমাৰ ইয়াৰ মাটি বা পানীটো আমাৰ প্ৰাকৃতিকভাৱে বা নেচাৰেলি আমাৰ টেঙেচীয়া হয়। গতিকে আমি এতিয়া যদি মীন পালন কৰিবলৈ যাওঁ, যদি নতুনকৈ এজন যদি মীন পালকে মীন পালন কৰিবলৈ গৈছে, গতিকে তেওঁ যদি নতুনকৈ পুখুৰী এটা খান্দিছে, তেওঁৰ প্ৰথম কথাটো হ'ব যে তেওঁ সেই মাটি যিখিনি জেগাত তেওঁ পুখুৰীটো খান্দিছে সেই মাটিখিনিৰ এবাৰ তেওঁ পৰীক্ষাটো কৰি ল'ব লাগে। আৰু মই আশা কৰিছোঁ তেওঁ পৰীক্ষাটো কৰিছে। আৰু সাধাৰণতে আমাৰ অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ মাটিখিনি টেঙেচীয়া বা এচিডিক হয়। গতিকে প্ৰথম কথাটো হ'ল যে তেওঁৰ পুখুৰীৰ সেই মাটিখিনিত বা পুখুৰীত যিটো খান্দিছে তাত তেওঁ কিছু সময় আপোনাৰ চূণ প্ৰয়োগ কৰি তেওঁ সেই যিটো তাৰ টেঙেচীয়া ভাৱ আছে সেইটো আঁতৰি কৰি তাক আঁতৰাই, যিটো আমি খাৰুৱা বুলি কওঁ বা আমাৰ এলকালাইন বুলি কওঁ ইংৰাজীত, গতিকে সেনেকুৱা ধৰণৰ আমি কৰিবলৈ চেষ্টা কৰিব লাগে। গতিকে মই আশা কৰিছোঁ যে যিখিনি মীন পালকে নতুনকৈ মীন পুখুৰী খান্দিছে তেওঁলোকে এইটো সময়ত এটা কাম কৰিব পাৰে যে তেওঁলোকে মাটিখিনিৰ যদি pHটো গম পাইছে পুখুৰীৰ, গতিকে তেওঁলোকে পুখুৰীৰ তলিতেই, যিহেতু মই আশা কৰিছোঁ যে তেওঁলোকৰ ইতিমধ্যে পানী নাই পুখুৰীত, তেওঁলোকে তাত কিছু পুখুৰীৰ তলিতে চূণ প্ৰয়োগ কৰিব পাৰে। গতিকে পানী দিয়াৰ আগতে তেওঁলোকে সেই কথাটো কৰিব পাৰে। গতিকে সেই ক্ষেত্ৰত তেওঁলোকে বৰ বিশেষ চিন্তা কৰিব নালাগে যে মাটিৰ pHটো তেওঁ চাই পেলাই সেইমতে তেওঁ এটা নিৰ্দিষ্ট দৰত তেওঁ চূণ প্ৰয়োগ কৰিব পাৰে। আৰু নতুনকৈ খান্দা পুখুৰীৰ ক্ষেত্ৰত তেওঁলোকে যিহেতু তাত মীন পোনা নাই বা যদি তাত অলপ পানী আছেও তেওঁলোকে একো চিন্তা কৰিব নালাগে, যিহেতু তাত মাছ নাই। গতিকে তেওঁলোকে পোনপটীয়াভাৱে খালি এটা কথাই চাব লাগে, তেওঁলোকে ওচৰৰ কৃষি বিজ্ঞান কেন্দ্ৰ বা মীন বিভাগৰ লগত যোগাযোগ কৰি পানীৰ বা মাটিৰ pHটো এবাৰ চাই লোৱাটো খুব গুৰুত্বপূৰ্ণ। আৰু সেইমতে তেওঁলোকে নতুনকৈ খান্দা পুখুৰীটোৰ ক্ষেত্ৰত চূণ প্ৰয়োগ কৰিব পাৰে। গতিকে চূণ প্ৰয়োগৰ আমাৰ pH লৈ বিভিন্ন নিৰিখ আছে। যেনেকৈ যদি আমাৰ মাটি বা পানীৰ pHটো 4ৰ পৰা 5ৰ ভিতৰত থাকে, তেওঁলোকে দুইটাৰে একেই হয় নেকি পানী বা মাটিৰ? সাধাৰণতে আমাৰ মাটি আৰু পানীৰ pHটো মোটামুটি আমি কি হয়, মাটিৰ pHটোৱে পানীৰ
পিএইচটোক মানে কণ্ট্ৰল কৰা বা নিয়ন্ত্ৰণ কৰা দেখা যায় সাধাৰণতে মাটিৰ পিএইচটোৱে পানীৰ পিএইচটো হয় গতিকে আমাৰ যদি মাটিত ইতিমধ্যে পুখুৰীত আমি পানী ভৰোৱা নাই গতিকে আমি সেই মাটিতে যিহেতু আমাৰ পানী ভৰোৱা নাই তাৰ আমি তলিখনতে ধুনীয়াকৈ যদি আমি চূণটো প্ৰয়োগ কৰি দিওঁ যেতিয়া আমাৰ পৰৱৰ্তী সময়ত যেতিয়া আমি পানী তাত ভৰাম তেতিয়া কিন্তু নিজেই লাহে লাহে পিএইচটো ধুনীয়াকৈ আমাৰ আপোনাৰ খাৰুৱা হৈ পেলাই ধুনীয়াকৈ আহি মানে এটা সন্তুলিত মাত্ৰা ধুনীয়াকৈ তেওঁ আহি যায় সাধাৰণতে আমাৰ মীন পালকসকলে বা মীন পালনৰ কাৰণে সাধাৰণতে পিএইচ আমি প্ৰায় 7.5 পৰা 8.5 9 এনেকুৱা পিএইচ আমি খুব ভাল বুলি আমি গণ্য কৰোঁ কিন্তু প্ৰাকৃতিকভাৱে আমাৰ অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ মাটি বা পানীৰ পিএইচটো আমি সাধাৰণতে 5 বা 6 এনেকুৱা ৰেঞ্জত থাকে গতিকে আমি অলপমান চূণ প্ৰয়োগ কৰি যদি আমি সেই পিএইচটো প্ৰায় 8 বা 7.5 8 মানলৈ যদি আমি লৈ যাব পাৰোঁ তেতিয়া কিন্তু আমাৰ মীন পালনত তেওঁলোকে যথেষ্ট ভাল মানে উৎপাদন আশা কৰিব পাৰে আৰু সেই কাৰণে মানে মীন পোনা দিয়াৰ আগতেই অৰ্থাৎ বছৰৰ এই সময়ছোৱাতে আমি প্ৰথম পদক্ষেপ হিচাপে নতুন পুখুৰীৰ ক্ষেত্ৰত চূণ প্ৰয়োগটো আমি কৰিব লাগে আৰু কিন্তু তাৰ সেই কামটো কৰিবলৈ যোৱাৰ আগতে মাটিটো পৰীক্ষা কৰাটো অতি আৱশ্যকীয় হয় নিশ্চয় গতিকে মাটিটো পৰীক্ষা তেওঁলোকে কৰিব লাগিব আৰু এই ক্ষেত্ৰত তেওঁ ওচৰৰ মীন বিভাগ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু আমাৰ মীন মহাবিদ্যালয়তো আমি সেই মাটি বা পানী পৰীক্ষাৰ আমাৰ সুবিধা আছে আৰু সেইমতে তেওঁলোকে চূণ প্ৰয়োগ কৰিব লাগিব আৰু সাধাৰণতে যদি আমি মানে নিৰীক্ষৰ কথা লৈ আমি যাওঁ তেতিয়াহ'লে সাধাৰণতে আমি কওঁ যে যদি আপোনাৰ খুব বেছি এচিডিক হয় আপোনাৰ মাটি বা পানীখিনি তেতিয়াহ'লে বা 4 বা 5ৰ ভিতৰত যদি থাকে তেতিয়াহ'লে এবিঘা জোখৰ এটা পুখুৰীৰ ক্ষেত্ৰত আমি প্ৰায় 88 কেজি চূণ আমি যিটো সাধাৰণতে পুৰা চূণটো আমি আমাৰ ভাল বুলি আমি গণ্য কৰোঁ গতিকে 88 কেজি চূণ আমি প্ৰয়োগ কৰাটো প্ৰয়োজনীয় বা প্ৰয়োগ কৰিব লাগে তাতকৈ যদি অকণমান পিএইচটো উন্নত হয় 5ৰ পৰা 6ৰ ভিতৰত থাকে তেতিয়াহ'লে মোটামুটি আমি 50 কেজিমান চূণ প্ৰয়োগ কৰিব পাৰোঁ আৰু তাৰো যদি অলপ ভাল থাকে তেতিয়াহ'লে আমি প্ৰায় 44 কেজি চূণ আমি প্ৰয়োগ কৰিব পাৰোঁ আৰু যদি আমাৰ যদি পিএইচটো প্ৰথম পিএইচ বা নিউট্ৰেল পিএইচ বা 7 মান যদি থাকে তেতিয়াও আমি মীন পালকসকলক নতুনকৈ যিসকলে পুখুৰী খান্দিছে প্ৰায় 17 কেজিমান চূণ 15 পৰা 17 কেজিমান চূণ তেওঁলোকক প্ৰয়োগ কৰিবলৈ মানে আমি অনুৰোধ কৰোঁ কিন্তু এইখিনিতে আপুনি ইতিমধ্যে মোক সুধিছে যে যদিহে আমাৰ কিছুসকল মীন পালক আছে যিসকলে আগৰে পৰাই মীন পালন কৰি আহিছে গতিকে তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে খালি এইখিনি কৰিব লাগে যে এই আমাৰ পুখুৰীত চূণ দিয়াৰ আগে তেওঁলোকে যদি পাৰে যে পুখুৰীটোৰ কাষত যদি আমাৰ কিবা অপতৃণ বা জংঘল বা এনেকুৱা ধৰণৰ আছে এখন চাফা চিকুণ কৰি ল'ব লাগে আৰু কেতিয়াবা আমি পুখুৰীত দেখাও পাওঁ যে বানপানীৰ সময়ত বা এক্সিডেণ্টেলি বেলেগ মাছৰ লগত কিছুমান সৰু অলাগতিয়াল মাছ যেনেকৈ দৰিকণা বা সেনেকুৱা ধৰণৰ মাছ কেতিয়াবা আহি যায় এক্সিডেণ্টেলি আৰু সেইবিলাক মাছ থকাৰ ফলত কি হৈছে সেইবিলাক মাছে যিটো আমি পালন পুখুৰীত যিখিনি মাছ দিওঁ সেই মাছখিনিৰ লগত খাদ্যৰ কম্পিটিশ্যন কৰে বা প্ৰতিযোগিতা কৰে তাৰ ফলত বতৰা কৰিবলগীয়া হয় একদম সঁচা কথা ভাগ বতৰা কৰিব লগা হয় আৰু তাৰ ফলত কি হয় আমি যিটো আশানুৰূপ যিটো আমি উৎপাদন পাব লাগে সেইটো নাপাওঁ গতিকে আমি সেই ক্ষেত্ৰত কওঁ যে চূণ প্ৰয়োগৰ আগতেই যদি তেওঁলোকে কিছু ঘন বা একেবাৰে সৰু ফুটাৰ জাল ব্যৱহাৰ কৰি সেই অলাগতিয়াল মাছবিলাক যদি অলপ উঠাই ল'ব পাৰে তেতিয়াহ'লে পৰৱৰ্তী সময়ত তেওঁলোকে যিখিনি পালন পুখুৰীত যিখিনি আমাৰ ইণ্ডিয়ান মেজৰ কাৰ্প ভাৰতীয় মেজৰ কাৰ্প বা এনেকুৱা ধৰণৰ মাছ আমি যিখিনি দিওঁ সেই মাছখিনি তেওঁলোকে যেতিয়া পৰৱৰ্তী সময়ত দিব তেতিয়া তেওঁলোকে ভাল উৎপাদন আশা কৰিব পাৰে গতিকে সেই কথাটো তেওঁলোকে মনত ৰাখিব লাগে আৰু পৰৱৰ্তী পদক্ষেপ হিচাপে তেওঁলোকে পুখুৰীত চূণ প্ৰয়োগটো কৰিব পাৰে মই ইতিমধ্যে চূণ প্ৰয়োগৰ নিৰীক্ষিতা কৈছোৱেই এই ক্ষেত্ৰতো তেওঁলোকে মই ইতিমধ্যে কৈ দিয়া হিচাপত তেওঁলোকে চূণ প্ৰয়োগ কৰিব পাৰে খালি এটা কথা তেওঁলোকে মনত ৰাখিব লাগে যে ইতিমধ্যে যিহেতু তেওঁলোকৰ পুখুৰীত মাছ আছে পুৰণা মাছ অলপ হ'লেও আছে গতিকে আৰু আমি নিবিচাৰোঁ যে সেইখিনি তেওঁলোকৰ কিবা ক্ষয় ক্ষতি হওক গতিকে তেওঁলোকে এটা কথা চাব লাগে যে পুখুৰীত মানে চূণ প্ৰয়োগৰ আগে তেওঁলোকে সেই চূণখিনি যিহেতু আমাৰ এটা জানো যে চূণ যেতিয়া আমি পানীত দিওঁ এটা তাপবৰ্জী বিক্ৰিয়া হয় অৰ্থাৎ গৰম হৈ যায় গতিকে সেই ক্ষেত্ৰত গৰমে তপতে সেনেকুৱা ধৰণৰ চূণ আমি পুখুৰীত প্ৰয়োগ কৰিব নালাগে গতিকে আমি সদায় এই মীন পালক বন্ধুসকলক আমি অনুৰোধ কৰোঁ যে তেওঁলোকে যাতে যেতিয়াই চূণ প্ৰয়োগ কৰে তাৰ এদিন
দিন আগতে চূণখিনি পানীত যাতে তিয়াই থয় বা ভিজাই থয় আৰু সেই যিটো গৰম ভাৱ সেইটো যাতে লাহে 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 আঁতৰি যাব দিয়ে আৰু যেতিয়া সেই গৰম ভাৱটো আঁতৰি যায় তেতিয়া তেওঁলোকে গোটেই পুখুৰীটোত ইতিমধ্যে তেওঁৰ পুখুৰীত পানী আছে গতিকে গোটেই পুখুৰীটোত সমানভাৱে এটা চূণটো তেওঁলোকে প্ৰয়োগ কৰিব লাগে আৰু চূণ প্ৰয়োগ কৰাৰ পিছত তাৰপিছত তেওঁলোকে আৰু এটা কথা তেওঁলোকে মনত ৰাখিব লাগে যে এই যিসকল মীন পালকে ইতিমধ্যেই পুখুৰীত পানী আছে বা মাছ আছে সাধাৰণতে আমি যেতিয়া আমাৰ বতৰটো খুব ফৰকাল হৈ থাকে বা ৰ'দ ঘাই বতৰত এনেকুৱা বতৰতহে আমি চূণ প্ৰয়োগ কৰাটো বাঞ্ছনীয় খুব যদি বৰষুণ হোৱাৰ এটা সম্ভাৱনা থাকে বা কিনকিনীয়া বা বৰষুণ দি থাকে তেনেকুৱা অৱস্থাত আমি সাধাৰণতে আমাৰ পুখুৰীত চূণ প্ৰয়োগ নকৰাটোৱেই ভাল আমাৰ অসমৰ যিসকল মীন পালকক আমি প্ৰশিক্ষণ দিওঁ তেওঁলোকৰ আৰ্থিক অৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সৰ্বসাধাৰণতে আমি এই আমাৰ ছেমি ইণ্টেনচিভ বা অৰ্ধগহন পদ্ধতিৰে আমি মীন পালন কৰিবলৈ তেওঁলোকক প্ৰশিক্ষণ দিওঁ এটা বৈজ্ঞানিক পদ্ধতি গতিকে সেই ক্ষেত্ৰত আমি সাধাৰণতে তাৰ মূল উদ্দেশ্যটো এনেকুৱা যে যেতিয়া আমি অৰ্ধগহন পদ্ধতিত মীন পালন কৰোঁ সেই ক্ষেত্ৰত কি হয় আমি যিখিনি মাছ আমি পুখুৰীত পালন কৰোঁ সেই মাছখিনি কেৱল আমি বাহিৰৰ পৰা দিয়া দানাৰ ওপৰতে নিৰ্ভৰশীল নহয় তেওঁলোক সেই মাছখিনিক আমি কি কৰোঁ যে পুখুৰীত যিখিনি উৎপাদন আপোনাৰ যিখিনি পুখুৰীৰ যিটো নিজৰ উৎপাদন ক্ষমতা আছে সেইটো বৃদ্ধিৰ কাৰণেও আমি কিছু সমল দিওঁ অৰ্থাৎ আমি পুখুৰীৰ নিজৰ প্ৰাকৃতিকভাৱে যিখিনি আপোনাৰ খাদ্য আছে যাতে উৎপাদন কৰিব পাৰে সেইটোৰ কাৰণে আমি পুখুৰীত কিছুমান সাৰ প্ৰয়োগ কৰোঁ গতিকে চূণ প্ৰয়োগৰ প্ৰায় এসপ্তাহ বা 10 দিনৰ পিছতেই আমি সাৰ প্ৰয়োগৰ কিছু নিয়ম নীতি আমি মানি চলিব লাগে আৰু সাৰ প্ৰয়োগ হিচাপে আমি প্ৰথমতেই পুখুৰীত আমি মীন পালকসকলক গৰুৰ গোবৰ প্ৰয়োগৰ কাৰণে আমি সদায় তেওঁলোকক দিহা দিওঁ কাৰণ কথাটো এনেকুৱা যে গৰুৰ গোবৰটো সাধাৰণতে আমাৰ গাঁৱে ভূঞে সহজলভ্য আৰু তেওঁলোকৰ যদি ইতিমধ্যে গৰু আছে গতিকে তেওঁলোকে সেই গৰুৰ গোবৰবিলাক তেওঁলোকে নিজৰ পুখুৰীত অতি সুন্দৰভাৱে প্ৰয়োগ কৰিব পাৰে গতিকে নতুনকৈ খান্দা পুখুৰীয়েই হওক বা যিসকলে ইতিমধ্যে মীন পালন কৰি আছে গতিকে এই সময়ছোৱাত যে আমি নতুনকৈ মীন পালন কৰিম বা নতুনকৈ পোনা দিম আজি প্ৰায় এমাহমানৰ ভিতৰত গতিকে তেওঁলোকে কি কৰিব লাগে যে পুখুৰীত প্ৰথমতে চূণ প্ৰয়োগ কৰিব লাগে চূণ প্ৰয়োগৰ এসপ্তাহৰ পৰা 10 দিনৰ ভিতৰত দিনবাৰ চাই আৰু বতৰটো চাই পেলাই ৰ'দ ঘাই বতৰত পুখুৰীত তেওঁলোকে গৰুৰ গোবৰ প্ৰয়োগ কৰিব লাগে আৰু গৰুৰ গোবৰ প্ৰয়োগৰ মুখ্য উদ্দেশ্যটো এনেকুৱা যে পুখুৰীত যেতিয়া আমি গৰুৰ গোবৰ বা এই যিখিনি আমি এতিয়া সাৰৰ কথা ক'ম সেইখিনি প্ৰয়োগ কৰাৰ ফলত কি হৈছে পুখুৰীত কিছুমান সৰু সৰু পোক পতংগৰ জন্ম হয় যিখিনিক আমি ইংৰাজীত প্লেংটন বুলি কওঁ আৰু অসমীয়াত প্লৱক বুলি কওঁ আৰু এইবিলাক আমি সাধাৰণতে খালী চকুৰে খুব কমেই দেখোঁ আমি যদি মাইক্ৰস্কোপত চাওঁ তেতিয়াহ'লে খুব ধুনীয়াকৈ দেখা যায় আৰু এইবিলাক হৈছে মাছৰ খাদ্য গতিকে আমি চূণ প্ৰয়োগৰ পিছত যেতিয়া সাৰ প্ৰয়োগ কৰোঁ তেতিয়া কি হৈছে সেই প্লৱকবিলাক যথেষ্ট পৰিমাণে জন্ম হয় আৰু ইয়াৰ ফলত যেতিয়া আমি পুখুৰীত আমাৰ পোনাবিলাক এৰি দিম সেই পোনাবিলাকৰ কাৰণে যথেষ্ট খাদ্য থাকে গতিকে ইয়াৰ ফলত কি হৈছে আমি বাহিৰৰ পৰা যিখিনি খাদ্য দিব লাগে সেই খাদ্যৰ ক্ষেত্ৰত আমি কিছু পৰিমাণে ৰাহি কৰিব পাৰোঁ আৰু মীন পালকসকলে অলপ কম খৰচতে অধিক উৎপাদন আশা কৰিব পাৰে গতিকে আমাৰ বহুতো মীন পালকৰ পিছে এটা ভ্ৰান্ত ধাৰণা আছে যে আমি যি সাৰ দিওঁ বা গোবৰ দিওঁ সেইখিনি মাছে খায় আচলতে তেনেকুৱা নহয় মই এই সুযোগতে এই কথাটো আপোনালোকক ক'ব বিচাৰিছোঁ দৰকাৰী কথা এটা যে আচলতে আমি গৰুৰ গোবৰ দিয়া বা ইউৰিয়া দিয়া ছিংগল ছুপাৰ ফছফেট যিখিনি সাৰ আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ তাৰ মুখ্য উদ্দেশ্যটো হৈছে যে পুখুৰীত যিবিলাক সৰু সৰু পোক পতংগ বা আমি যিখিনি প্লৱক বুলি কওঁ সেই প্লৱকখিনি যাতে প্ৰচুৰ পৰিমাণে জন্ম হয় আৰু এতিয়া মই আপোনাক চূণ দিয়াৰ কথাটো ক'লোঁ চূণৰ প্ৰায় 10 দিন পিছতে আমি গৰুৰ গোবৰটো দিব লাগে গৰুৰ গোবৰৰ ক্ষেত্ৰতো আমি মোটামুটি যদি আমি এবিঘাৰ পুখুৰী এটাৰ কথা চিন্তা কৰোঁ মোটামুটি আমি 250 কেজিমান আমি গৰুৰ গোবৰ আমি প্ৰয়োগ কৰিব পাৰোঁ আৰু গৰুৰ গোবৰ প্ৰয়োগৰ ক্ষেত্ৰত যদি আপোনাৰ নতুন পুখুৰী হয় তেতিয়াহ'লে তেওঁলোকে গোটেই পুখুৰীটোত ছটিয়াই দিব পাৰে আৰু যদি ইতিমধ্যে মাছ থকা পুখুৰী হয় তেওঁলোকে সাধাৰণতে এটা বা দুটা চুকত গৰুৰ গোবৰখিনি দমাই থ'ব পাৰে যাতে লাহে 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 পানীৰ সংস্পৰ্শলৈ আহি গোটেই পুখুৰীটোত সেইখিনি বিয়পি যায় গতিকে গৰুৰ গোবৰটো এটা খুব গুৰুত্বপূৰ্ণ উপাদান আৰু গৰুৰ গোবৰ দিয়াৰ প্ৰায় এসপ্তাহ বা কেতিয়াবা আমি 2 সপ্তাহলৈকেও ৰ'ব পাৰোঁ বতৰ চাই পেলাই তাৰপিছত আমি সাধাৰণতে দুটা ৰাসায়নিক সাৰ
আমি পুখুৰীত প্ৰয়োগ কৰোঁ আৰু এই ৰাসায়নিক সাৰ দুটা প্ৰয়োগৰ মুখ্য উদ্দেশ্যটো হৈছে যে এটা ৰাসায়নিক সাৰ হৈছে ইউৰিয়া য'ত আমি নাইট্ৰজেনৰ উৎস হিচাপে ইউৰিয়াটো ব্যৱহাৰ কৰোঁ আৰু এটা হৈছে ছিংগল ছুপাৰ ফছফেট যিটো আমি ফছফৰাছৰ উৎস হিচাপে ব্যৱহাৰ কৰোঁ সাধাৰণতে মীন পুখুৰীত আমি পটাছৰ দৰকাৰ নহয় গতিকে সেইকাৰণে আমি পটাছ ব্যৱহাৰ নকৰোঁ আৰু এই দুটা যি দুটা আমাৰ সাৰ আছে ৰাসায়নিক সাৰ গতিকে যদি আমি এটা 1 বিঘাৰ যদি আমি এটা পুখুৰী কথা চিন্তা কৰোঁ তেতিয়াহ'লে আমি ইউৰিয়া প্ৰায় 11 কেজি এটা এবিঘাৰ পুখুৰীত আৰু ছিংগল ছুপাৰ ফছফেট 22 কেজি আমি প্ৰথম মানে আমাৰ যেতিয়া পুখুৰীটো প্ৰস্তুত কৰোঁ সেইটো ক্ষেত্ৰত আমি প্ৰয়োগ কৰিব লাগে গতিকে আমি যদি এতিয়া আমাৰ যিখিনি কৰণীয় কাম আছে সেইখিনি যদি ভাবোঁ এজন মীন পালকে কেনেকৈ কৰিব লাগে যে প্ৰথম কথাটো হৈছে তেওঁ পুখুৰীত চূণ প্ৰয়োগ কৰিব চূণ প্ৰয়োগ কৰি তেওঁ প্ৰায় এসপ্তাহ 10 দিনমান সময় তেওঁ এটা বিৰতি ল'ব পাৰে তাৰপিছত তেওঁ গৰুৰ গোবৰ প্ৰয়োগ কৰিব এবিঘাৰ পুখুৰীৰ ক্ষেত্ৰত প্ৰায় 250 কেজি তাৰপিছত আকৌ প্ৰায় এসপ্তাহৰ পৰা 10 দিন বা 15 দিন তেওঁ এটা বিৰতি লৈ তাৰপিছত তেওঁ ইউৰিয়া আৰু ছিংগল ছুপাৰ ফছফেট ইউৰিয়াটো হৈছে নাইট্ৰজেনৰ উৎস আৰু ছিংগল ছুপাৰ ফছফেটটো হৈছে ফছফৰাছৰ উৎস গতিকে তেওঁলোকে সেই দুটা ৰাসায়নিক সাৰ বিঘাই প্ৰতি 11 কেজি ইউৰিয়া আৰু বিঘাই প্ৰতি 22 কেজি ছিংগল ছুপাৰ ফছফেট তেওঁ প্ৰয়োগ কৰিব পাৰে আৰু ইউৰিয়া আৰু ছিংগল ছুপাৰ ফছফেট প্ৰয়োগৰ ক্ষেত্ৰত তেওঁলোকে গোটেই পুখুৰীটোত নামি পেলাই ধুনীয়াকৈ ইউৰিয়া আৰু ছিংগল ছুপাৰ ফছফেটটো ছটিয়াই দিব পাৰে খালি এটা কথাই চাব লাগে এইটো আমি চূণ প্ৰয়োগেই হওক বা যিকোনো সাৰ প্ৰয়োগেই হওক সদায় আমি চাব লাগে যে বতৰটো যাতে ৰ'দ ঘাই হয় বৰষুণৰ বতৰত আমি সাধাৰণতে এই চূণ বা সাৰ আদি প্ৰয়োগ কৰাৰ ক্ষেত্ৰৰ পৰা বিৰত থাকিব লাগে আৰু তাৰপিছত আমি যদি প্ৰায় আৰু এই সাৰ প্ৰয়োগৰ পৰা যদি আমি প্ৰায় 2 সপ্তাহমান সময় যদি আমি ৰওঁ তেতিয়াহ'লে তেওঁলোকে গম পাব লাহে লাহে পুখুৰীৰ পানীৰ বৰণটো খুব ধুনীয়া এটা ইখত সেউজীয়া বৰণ এটা আহে অৰ্থাৎ যিখিনি মই পোকৰ কথা কৈছোঁ বা প্লৱকৰ কথা কৈছোঁ এই প্লৱকবিলাকৰ বৃদ্ধি যথেষ্ট পৰিমাণে হয় আৰু কেতিয়াবা তেওঁলোকে যদি সেই পানীখিনি এটা কাঁচৰ গিলাচত লৈ পেলাই চাবলৈ চেষ্টা কৰে তেতিয়াহ'লে এই সৰু সৰু পোক পৰুৱাবিলাকে নাচি থকা তেওঁলোকে চাবও পাৰে গতিকে এই পোক পৰুৱাখিনি প্ৰায় 14 দিনৰ ভিতৰত প্ৰায় জন্ম হয় আৰু প্লৱকখিনি জন্ম হয় আৰু ইয়াৰ পিছত যদি আমি মাছৰ পোনাখিনি যেতিয়া ধুনীয়াকৈ এটা ভাল উৎসৰ পৰা আনি পুখুৰীত যেতিয়া মেলি দিম তেতিয়া কিন্তু খুব ধুনীয়াকৈ আমি খুব ভাল বৃদ্ধি আমি আশা কৰিব পাৰোঁ আৰু এই গোটেই কামখিনি মাছৰ পোনা দিয়াৰ আগেয়ে কৰিব লাগিব হয় গতিকে আচলতে আমি সেইকাৰণে মীন পালকসকলক কওঁ যে তেওঁলোকে আচলতে তাৰ ভিতৰৰ যিটো বিজ্ঞান আছে বিজ্ঞানটো যদি বুজি পায় আৰু মই ইতিমধ্যে কৈছোঁ যে আমাৰ উদ্দেশ্যটো হৈছে আজি ইউৰিয়া ছিংগল ছুপাৰ ফছফেট দিয়াৰ উদ্দেশ্যটো হৈছে এটা সীমিত মাত্ৰাত যে আমি তাত থকা যিখিনি সৰু পোক পৰুৱা বা হেৰি আছে সেইখিনি আমি বৃদ্ধিটো মানে তাৰ বঢ়াব লাগে আমি তাত জন্ম দিব খুজিছোঁ যাতে মাছে সেইখিনি খাব পাৰে আদাৰৱাইজ কি হৈছে যদি আমি এই সাৰখিনি নিদিওঁ তেতিয়াহ'লে কি হৈছে সেইখিনি জন্ম নহ'ব তাৰ ফলত কি হ'ব মই আকৌ মাছক বাহিৰৰ পৰা খাদ্য বেছিকৈ দিব লাগিব আৰু খাদ্যটো জানে যে খাদ্যটো যথেষ্ট খৰচী এতিয়া যদি আমি সাধাৰণতে কয় যে মীন পালনত যদি আমি 100 টকা খৰচ কৰিব লাগে তেতিয়াহ'লে মানে মীন পালনত খৰচ কৰা প্ৰায় 60 টকা আমাৰ খাদ্যত যায় গতিকে মই সেই 60 টকাৰ যদি মই 10 টকা এটাও যদি মই কমাব পাৰোঁ এই সাৰ প্ৰয়োগ কৰি বা 10ৰ পৰা 15 বা 20 টকা এটাও যদি মই কমাব পাৰোঁ তেওঁলোকৰ কিন্তু শেষত যিটো লাভালাভৰ পৰিমাণ আছে সেইটো কিন্তু যথেষ্ট বৃদ্ধি হৈ যাব পাৰে সেইকাৰণে মীন পালকসকলে সদায় নিৰীক্ষমতে দিব লাগে আৰু নিৰীক্ষৰ বেছিকৈ যদি তেওঁলোকে দিয়ে সেই ফলত কি হ'ব পাৰে কেতিয়াবা পুখুৰীৰ পানীখিনিত যথেষ্ট পৰিমাণে অবাঞ্ছিত খেলুৱৈ কিছুমানৰ জন্ম হয় গতিকে আমি দেখিছোঁ বহু ক্ষেত্ৰত মীন পালকসকলে যেতিয়া মাত্ৰাধিক পৰিমাণৰ এই সাৰবিলাক প্ৰয়োগ কৰে তাৰ ফলত কি হৈছে অবাঞ্ছিত খেলুৱৈবিলাক জন্ম হয় তাৰ ফলত কেতিয়াবা সেই অবাঞ্ছিত খেলুৱৈবিলাক বেছিকৈ জন্ম হোৱাৰ ফলত পানীত অক্সিজেনৰ মাত্ৰাটো কমি যায় আৰু কেতিয়াবা এটা ডাঠ চামনি এটা পৰি যায় একদম সঁচা কথা গতিকে সেইটো এটা খুব ডাঙৰ এটা অসুবিধা তেওঁলোকে হয় আৰু কেতিয়াবা হঠাতে মাছ মৰি যোৱাও দেখা যায় দ্বিতীয়তে আৰু এটা অসুবিধা কেতিয়াবা আমাৰ দেখা যায় যে এই যিখিনি অবাঞ্ছিত খেলুৱৈ আদি জন্ম হোৱাৰ ফলত বা অতিমাত্ৰা আপোনাৰ সাৰ প্ৰয়োগৰ ফলত যেতিয়া অবাঞ্ছিত খেলুৱৈবিলাক জন্ম হয় এই অবাঞ্ছিত খেলুৱৈবিলাক কাৰণ সেই খেলুৱৈবিলাকে এটা আমাৰ যিটো খাদ্য শৃংখলৰ এটা ভাগ হয় বা আমি প্ৰাথমিক উৎপাদক বুলি কওঁ প্ৰাইমাৰী প্ৰডিউচাৰৰ কিছুমান ভাগ হয় ইয়াৰ ফলত কি হয় মাছৰ দেহলৈ যদি এনেকুৱা ধৰণৰ কিছুমান খেলুৱৈ জাতীয় উদ্ভিদ যায় তাৰ ফলত কি হয় কেতিয়াবা মাছৰ যিটো মানে আমি যিটো মাছৰ আমাৰ দেহত আমি এটা অফ ফ্লেভাৰ বুলি কওঁ যে কিছুমানে কয় যে মাছৰ ক্ষেত্ৰত কেতিয়াবা দেখা যায় যে এটা বেয়া গোন্ধ পায় খোৱাৰ সময়ত এটা অফ ফ্লেভাৰ বুলি আমাৰ এটা অসুবিধা এটা আহে আজিকালি আৰু পৃথিৱীৰ বিভিন্ন দেশতো এইটো এটা দেখা গৈছে যে তেওঁলোকে সেই গৱেষণা কৰি থাকে যে যেতিয়া আমি এক্সেচিভ
বা বেছিকৈ আমি যেতিয়া ফাৰ্টিলাইজাৰ এপ্লাই কৰোঁ তেতিয়াহ'লে এই অফ ফ্লেভাৰৰ অসুবিধা এটা দেখা যায় যে মাছৰ যিখিনি আমাৰ যিটো যেতিয়া খাবলৈ যেতিয়া গ্ৰাহকে ব্যৱহাৰ লয় তেতিয়া কিন্তু এটা তেওঁলোকে গোন্ধ পোৱা বুলি অভিযোগ কৰা দেখা যায় গতিকে সেইটো আমাৰ সাধাৰণতে যেতিয়া আমি অত্যাধিক পৰিমাণে এই সাৰ প্ৰয়োগ কৰোঁ তাৰ এটা কাৰণ বুলি বিজ্ঞানীসকলে ক'ব খোজে গতিকে এই সাৰ দিয়াৰ ক্ষেত্ৰত ইয়াৰ সময়টোৰ কথা আমি বিশেষভাৱে লক্ষ্য ৰাখিব লাগিব কোন সময়ত সাৰটো দিব লাগে আৰু ইয়াৰ যিটো নিৰিখ আছে সেই নিৰিখটোৰ কথাও আমি বিশেষভাৱে লক্ষ্য কৰিব লাগিব যে সকলো বস্তুৰে অতি বেছিটো বেয়া গতিকে খুব বেছিকৈ দিব নালাগে লাগিলে অকণমান কমেই হওক লাগিলে বেছিকৈ দিব নালাগে আৰু তাৰ কেতিয়াবা পাৰ্শ্বক্ৰিয়া দেখা যায় যিটো কৈছে আপুনি মাছত কেতিয়াবা বেয়া গোন্ধৰ সৃষ্টি হ'ব পাৰে বা পানীত কেতিয়াবা ওপৰত যদি তাৰ চামনি বহি যায় তেতিয়াহ'লে তাত অক্সিজেনৰ পৰিমাণটো কমি যাব যাৰ ফলত মাছটো মৃত্যু হোৱাৰ এটা সম্ভাৱনা আহি যায় এইকেইটা এটা মুখ্য কাৰণ আমি বুজি পালোঁ আৰু তাৰ বাহিৰে আমাৰ এই সময়খিনিত ল'বলগীয়া আৰু বিশেষ কথা কোনকেইটা যদি চমুকৈ আমি অলপ জানি ল'ব পাৰোঁ হয় মই মীন পালকসকলক আৰু কেইটামান কথা কওঁ যে তেওঁলোকে এতিয়া যিহেতু তেওঁলোক মানে প্ৰস্তুত হৈছে আৰু এইখিনি কাম তেওঁলোকে মই আশা কৰিছোঁ যে এজন মীন পালকে এইখিনি কাম তেওঁলোকে কৰিবই হয় তেওঁলোকে আৰু এটা কাম কৰিব লাগে যে তেওঁলোকে এতিয়া যে মই কি মাছৰ পোনা আমি মেলিম গতিকে এই কথাটো তেওঁলোকে এইখিনি অলপমান খবৰ কৰাৰ সময় আহি গ'ল কাৰণ যিখিনি আমাৰ ভাল হেটচাৰী আছে গভৰ্ণমেণ্ট ৰেকগনাইজ হেটচাৰী বা যিখিনি আমাৰ প্ৰগতিশীল হেটচাৰী আছে তেওঁলোকৰ লগত যদি তেওঁলোকে যোগাযোগ কৰে কাৰণ কি হৈছে এই সময়খিনিত কিন্তু যিখিনি আমাৰ ভাল পোনা থাকে ভাল পোনা অৰ্থ যে কিছুমানে কয় যে ড্ৰপ পোনা যোৱা বছৰ কিছুমান পোনা বিচাৰে বা আমাৰ কিছুমান ইয়াৰলিং থাকে যে যোৱা বছৰৰ পোনা এই বছৰ আমি এটা ব্যৱহাৰ কৰিম গতিকে সেইখিনি কিন্তু অতি সোনকালেই মানে আমাৰ বিক্ৰী হৈ যায় আৰু কিহৰ কাৰণে সেইখিনি মানে আমাৰ চাহিদাটো বেছি কাৰণ যিসকল মীন পালকে অনুভৱী তেওঁলোকে জানে যে তেওঁলোকে যদি সেনেকুৱা ধৰণৰ মীন পোনা ব্যৱহাৰ কৰে তেওঁলোকে খুব সোনকালে মানে প্ৰায় 2 বা 3 মাহৰ ভিতৰতে তেওঁলোকে যিখিনি মানে বৃদ্ধি আশা কৰে তেওঁলোকে পাব পাৰে যেহেতু যদি ভালকৈ পৰিচৰ্যা কৰে গতিকে এই আমাৰ মীন পালক বন্ধুসকলে যিসকলে ভাবিছে যে মই মীন পালন কৰিম তেওঁলোকে ওচৰৰ বা যদি যি ভাল হেটচাৰী আছে তেওঁলোকৰ লগত যোগাযোগ কৰি তেওঁলোকে মীন পোনাৰ মানে তেওঁলোকৰ চাহিদাটোৰ কথা পাতি যে তেওঁলোকৰ মীন পোনা উপলব্ধ হয় নে নহয় বা কি ধৰণৰ মীন পোনা উপলব্ধ যদি তাত নাই ক'ত তেওঁলোকে পাব পাৰে এইখিনি অলপ কিন্তু খবৰ খাতি কৰি ল'বাটো খুব গুৰুত্বপূৰ্ণ কাৰণ আমাৰ মীন পালনত যেনেকৈ আজি মই আপোনাৰ মাটি বা পানীৰ গুণাগুণৰ কথাটো ক'লোঁ মাছৰ পোনাৰ মানদণ্ডটো কিন্তু খুব গুৰুত্বপূৰ্ণ যদিহে মাছৰ পোনাটো সঠিক নহয় বা সঠিক কোৱালিটি বা মানদণ্ডৰ নহয় তেতিয়া কিন্তু তেওঁলোকে হাজাৰ পৰিচৰ্যা কৰিলেও তেওঁলোকে কিন্তু আশানুৰূপ উৎপাদন লাভ কৰিব নোৱাৰে সেয়েহে তেওঁলোকে জিলা মীন বিভাগ বা কৃষি বিজ্ঞান কেন্দ্ৰ বা মীন মহাবিদ্যালয় বা তেওঁলোকৰ লগত কথা বতৰা পাতি যে যিটো গভৰ্ণমেণ্ট ৰেকগনাইজ হেটচাৰী আছে বা য'ৰ পৰা আমি য'ত বিজ্ঞানসন্মতভাৱে মীন পোনা উৎপাদন কৰা হয় সেইসমূহ হেটচাৰীৰ লগত কথা পাতি তেওঁলোকে হেটচাৰ মানে কি তেওঁলোকক পোনা লাগিব আৰু কিমান সংখ্যক লাগিব কেনেকৈ তেওঁলোকে আনিব এই সম্পৰ্কে তেওঁলোকে বা কেতিয়া তেওঁলোকে আনিব এই সম্পৰ্কে তেওঁলোকে কিন্তু এটা থুলমূল এটা পৰিকল্পনা কৰি লোৱাটো খুব গুৰুত্বপূৰ্ণ এই সময়খিনিতে হয় আৰু ইয়াৰ উপৰি তেওঁলোকে খাদ্যটো এটা খুব গুৰুত্বপূৰ্ণ কথা কাৰণ যিসকল মীন পালকে অলপ মানে বহল ভিত্তিত মীন পালন কৰে বা ডাঙৰকৈ কৰে তেওঁলোকক যথেষ্ট পৰিমাণে খাদ্যৰ প্ৰয়োজন হয় গতিকে খাদ্যৰ ক্ষেত্ৰতো তেওঁলোকে চাই ল'ব লাগে যে আমি কি ধৰণৰ খাদ্য তেওঁলোকে ল'ব কাৰণ তেওঁলোকে যদি সেই সময়ত যদি খাদ্যখিনি অকণ একেলগে সংগ্ৰহ কৰি ভালকৈ ৰাখিব পাৰে গতিকে খাদ্যখিনি তেতিয়া তেওঁলোকে অলপ কম দামতে হয়তো হেৰি কৰিব পাৰে মানে ক্ৰয় কৰিব পাৰে গতিকে খাদ্যৰ ক্ষেত্ৰতো তেওঁলোকে অলপমান খবৰ খাতি লৈ যে মই ক'ৰ পৰা খাদ্যখিনি কিনিম বা কেনেকৈ আনিম এইখিনি তেওঁলোকে অলপ কৰিব লাগে যে প্ৰথম কথাটো মাছৰ পোনাটো দ্বিতীয়তে খাদ্য গতিকে তাৰ সম্পৰ্কে যিহেতু তেওঁলোকে ইতিমধ্যে পুখুৰীটো প্ৰস্তুতকৰণৰ বিভিন্ন দিহা পৰামৰ্শ মানি গৈ আছে গতিকে পৰৱৰ্তী সময়ত তেওঁলোকে যাতে পোনাৰ কাৰণে ৰৈ থাকিব নালাগে কাৰণ কেতিয়াবা আমি দেখা পাওঁ যে তেওঁলোকে গোটেইখিনি কৰিলে কিন্তু ভাল পোনাৰ অভাৱত তেওঁলোক ৰৈ আছে পোনা ক'ৰ পৰা আনিম কি কৰিম সেইখিনি কৰোঁতেই তেওঁলোকৰ বহু সময় গুচি যায় গতিকে এই সময়খিনিতে মাৰ্চ মাহতে তেওঁলোকে যদি ভালকৈ পৰিকল্পনাটো কৰে গতিকে মাৰ্চ মাহৰ শেষৰ ফালে বা এপ্ৰিল মাহত তেওঁলোকে ভালকৈ পোনাটো আনি পেলাই তেওঁলোকৰ পুখুৰীত দিব পাৰে আৰু সেইমতে পোনাক খুৱাবৰ কাৰণে আমি কিখিনি এই দানা আমাক লাগিব সেই দানাৰো তেওঁলোকে ক'ত পাম কেনেকৈ কি কৰিম
গতিকে আমাৰ মীন বিভাগ কৃষি বিজ্ঞান কেন্দ্ৰ আদিৰ লগত তেওঁলোকে কথা বতৰা পাতি সেইখিনিও তেওঁলোকে ব্যৱস্থাটো কৰি লোৱাটো ভাল মই মীন পালকসকলক আৰু এটা কথা ক'ম যে আজিকালি এটা বেলেগ এটা মানে মই দিশৰ প্ৰতি তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিব খোজোঁ কাৰণ আজিকালি আমাৰ এটা কি হৈছে লাহে লাহে এটা পৰিৱেশৰ গোটেই পৃথিৱীত এটা ক্লাইমেট চেঞ্জ বুলি জনা যায় পৰিৱেশ পৰিৱৰ্তন এটা আহি গৈছে গতিকে তাৰ ফলত কি হৈছে আমাৰ বতৰৰ এটা খুব তাৎক্ষণিক তাৰতম্য এটা আজিকালি দেখিবলৈ পোৱা যায় যেনেকৈ কেতিয়াবা আমি আশা কৰাতকৈ বেছি বৰষুণ হৈ যায় কেতিয়াবা আমি আশা কৰাৰ ধৰণে বৰষুণ নহয় আৰু ইয়াৰ ফলত কি হৈছে আমি মীন পালকসকলক বা আমাৰ গোটেই কৃষি ক্ষেত্ৰখনত দেখা যায় যে আমি মীন পালকসকলক বা কৃষকসকলক আমি এটা সজাগ কৰি ৰাখিব লাগে যে আমি যদিও ভাবিছোঁ যে আমাৰ মীন পালনটো খুব ভালকৈ আগবাঢ়িব কিন্তু কেতিয়াবা এনেকুৱা হ'ব পাৰে যে বৰষুণৰ পৰিমাণ খুব বেছি হৈ যোৱাৰ ফলত বানপানী বা এনেকুৱা ধৰণৰ যিটো ছাডেন ফ্লাড বুলি কয় এনেকুৱা ধৰণৰ পৰিৱেশৰ তেওঁলোকে সন্মুখীন হ'ব লাগিব পাৰে গতিকে আৰু কেতিয়াবা হয়তো আমি যিমান আশা কৰোঁ সিমান বৰষুণ নোহোৱাৰ ফলত পানীৰ যিটো মাত্ৰা বা লেভেলটো কমি যাব পাৰে গতিকে এই যিখিনি মানে আমাৰ ক্লাইমেট চেঞ্জ বা পৰিৱেশ পৰিৱৰ্তনৰ ফলত যিখিনি এটা আমাৰ ছাডেন চেঞ্জ আহিব পাৰে গতিকে আজিৰ যুগৰ মীন পালকসকলে বা আজিৰ দিনৰ মীন পালকসকলে তেওঁলোকৰ কিন্তু মেণ্টেলি সেই বস্তুটোৰ প্ৰতি অকণমান সজাগ হৈ থাকিব লাগে আৰু আজিকালি যিহেতু যিটো আমাৰ বতৰ বিজ্ঞানৰ যিটো আমাৰ মানে ফৰকাষ্টিং বা আগতীয়াকৈ জনা যিটো আমাৰ সুবিধা আছে সেইবিলাক সুবিধা তেওঁলোকে ল'ব লাগে যে পাৰ্টিকুলাৰলি এতিয়া আমাৰ এপ্ৰিল মে মাহৰ পৰা যেতিয়া আমাৰ বৰষুণৰ পৰিমাণটো বাঢ়িব তেওঁলোকে পৰাপক্ষত সদায় যে বতৰাটো ল'বলৈ চেষ্টা কৰিব লাগে যে কেনেকুৱা হ'ব বতৰ বা যদি এনেকুৱা কেতিয়াবা এনেকুৱা এটা ফৰকাষ্টিং আহিছে যে এসপ্তাহ বা 10 দিনলৈ আমাৰ কণ্টিনিউৱাছ বৰষুণ হ'ব পাৰে সেই ক্ষেত্ৰত তেওঁলোকে তেওঁলোকৰ মীন পুখুৰীটোকো হয়তো কেতিয়াবা দৰকাৰ হ'লে কিবা স্পেচিয়েল নেট বা এনেকুৱা দি মানে প্ৰটেকশ্যন দিবলগীয়া হ'ব পাৰে গতিকে এই ক্ষেত্ৰত আমি অকল মীন পালকসকলক আজিকালি আমাৰ সকলোৰে হাতত স্মাৰ্টফোন আছে গতিকে স্মাৰ্টফোনতো আজিকালি আমাৰ ফৰকাষ্টবিলাক আহি যায় গতিকে আমি মীন পালকসকলক আমি অনুৰোধ কৰিম যাতে তেওঁলোকে সেই ক্ষেত্ৰত অকণমান নিজে সজাগ হৈ থাকে কাৰণ কি হৈছে কেতিয়াবা যদি হঠাৎ এনেকৈ বানপানী আহি যায় বা এনেকুৱা ধৰণৰ সমস্যা হয় কেতিয়াবা কিন্তু মীন পালকসকলে যথেষ্ট মানে অসুবিধাৰ সন্মুখীন হয় বা কেতিয়াবা তেওঁলোকৰ লোকচান হোৱাও দেখা যায় সেইকাৰণে তেওঁলোকে অকণমান এক্সট্ৰা কেয়াৰফুল হোৱাটো গুৰুত্বপূৰ্ণ আৰু আশা কৰোঁ যে মীন পালকসকলে ভৱিষ্যতে যিহেতু তেওঁলোকে ইমান কষ্ট কৰি ভালকৈ প্ৰিপেয়াৰ কৰি তেওঁলোকে প্ৰস্তুতি কৰি মীন পালন আৰম্ভ কৰিছে যাতে এই ক্ষেত্ৰতো যাতে ভৱিষ্যতে যেতিয়া মীন পালন কৰিব বা পুখুৰীত পোনাখিনি দিব তাৰ পিছতো তেওঁলোকে অকণমান এই 4-5 মাহ তেওঁলোকে যাতে অলপ অতি সাৱধান হৈ থাকি তেওঁলোকে মীন পালন আগবঢ়ায় গতিকে সেইখিনিয়ে মোৰ ক'বলগীয়া আৰু আশা কৰোঁ যে যিটো অনাগত এতিয়া মীন পালন কৰিব অনাগত ছিজনটোত বা হেৰিত সকলো মীন পালকে ভালকৈ তেওঁলোকৰ মীন পালক কৰক তেওঁলোকে আশা কৰাভাৱে উৎপাদন লাভ কৰক আৰু এই ক্ষেত্ৰত যদি কাৰিকৰী তেওঁলোকৰ কিবা সহায় সহযোগিতাৰ প্ৰয়োজন হয় অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন ৰহাত আছে আৰু আমি সদায় তেওঁলোকৰ লগত আছোঁ তেওঁলোকে যেতিয়াই প্ৰয়োজন হয় তেতিয়াই আমাৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ কাৰিকৰী অসুবিধাৰ ক্ষেত্ৰত আমাৰ পৰা দিহা পৰামৰ্শ লাভ কৰিব পাৰে